Which of the following fauna is found only in Assam state of India? তলৰ কোনটো প্ৰাণী কেৱল ভাৰতৰ অসম ৰাজ্যতে পোৱা যায়? কাৰেক্ট এনসাৰটো হ'ব অপচন এ পিকমি হক। অসমীয়াত নলগাহৰি বুলি জনা যায়। সো নলগাহৰি হৈছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ বনৰীয়া গাহৰি। ই এটা বিলুপ্তপ্ৰায় বন্যপ্ৰাণী হয়। তাৰ পাছত হুইচ ৰিভাৰ ইন আছাম ইজ ফেমাছ ফৰ ৰিভাৰ ডলফিনছ? তলৰ কোনটো নদী ডলফিন নদী হিচাপে বিখ্যাত? কাৰেক্ট এনসাৰটো হ'ব অপচন এ কুলচি। Which district was separated from Assam and given to East Pakistan in 1947? কোনখন জিলা অসমৰ পৰা পৃথক হৈ 1947 চনত পূব পাকিস্তানক দিয়া হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি সিলেট। তাৰ পাছত ইন হুইচ লোকেশ্যন দ্য মানস ৰিভাৰ জইনছ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? কোনটো স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিল যায়? কাৰেক্ট এনসাৰটো হ'ব অপচন ডি যোগীঘোপা। তাৰ পাছত হুইচ ওৱান অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ্ছ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী? অসমৰ তলৰ কোনটো জিলাৰ ভিতৰত আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা আছে? কাৰেক্ট এনসাৰটো হ'ব অপচন এ ধুবুৰী। হুইচ অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ ছেকেণ্ড কাশী ইন আছাম? তলৰ কোনটোক অসমৰ দ্বিতীয় কাশী বুলি গণ্য কৰা হয়? কাৰেক্ট এনসাৰটো হ'ব অপচন চি শ্ৰী সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত আছে। তাৰ পাছত গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন দ্য ইয়েৰ? গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন চি 1948ত। 1948ত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হৈছিলে। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট হেজ মেক্সিমাম ৰাবাৰ প্লেণ্টেশ্যন ইন আছাম? তলত দিয়া কোনটো জিলাত সকলোতকৈ বেছি ৰবৰৰ বাগান আছে? কাৰেক্ট এনসাৰটো হ'ব অপচন চি গোৱালপাৰা। গোৱালপাৰাত সকলোতকৈ বেছি ৰবৰৰ বাগান আছে। পাকয়ং এয়াৰপৰ্ট ইজ লোকেটেড ইন? পাকয়ং বিমানবন্দৰ ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপচন বি ছিকিম। এই কুৱেশ্যনটো এক্সামত অহা দেখা গৈছে। লগতে মনত ৰাখিব লাগিব যে যোৰহাটৰ এয়াৰপৰ্টৰ নাম হৈছে ৰৈৰয়া, ডিব্ৰুগড়ৰ মোহনবাৰী, লখিমপুৰৰ লীলাবাৰী আৰু গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। লগতে ধুবুৰীত যোনটো আছে তাৰ নামটো হৈছে ৰূপসী এয়াৰপৰ্ট আৰু শিলচৰত থকা এয়াৰপৰ্টখনৰ নাম হৈছে কুম্ভীৰাম। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট এণ্ড স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? তলৰ কোনখন অসমৰ আটাইতকৈ ডাঙৰ আৰু সৰু ৰাষ্ট্ৰীয় উদ্যান? কাৰেক্ট এনসাৰটো হ'ব অপচন এ কাজিৰঙা লাৰ্জেষ্ট হয় আৰু ওৰাং স্মলেষ্ট হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান। চ' 1908 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ফাৰ্ষ্ট ৰিজাৰ্ভ ফৰেষ্ট হিচাপে স্বীকৃতি দিছিলে। তাৰপাছত 1950 চনত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে চেঞ্জ কৰিছিলে। তাৰপাছত 1974ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। তাৰপাছত 1985ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। আৰু লগতে আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক বুলি জনা যায়। আৰু লগতে এইটো মনত ৰাখিব লাগিব যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলিও জনা যায়। আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি জীয়া ধনশিৰি নদী বৈ যায়। এক্সামৰ কাৰণে দৰকাৰী হয়। ইন হুইচ ইয়েৰ ডিড দ্য কেপিটেল অফ আছাম শ্বিফ্ট ফ্ৰম শ্বিলং টু দিছপুৰ? কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ ট্ৰেন্সফাৰ কৰা হৈছিলে? কাৰেক্ট এনসাৰটো হ'ব অপচন ডি 1973। আৰু সেই সময়ত অসমৰ চিফ মিনিষ্টাৰ আছিলে, মুখ্যমন্ত্ৰী আছিলে শৰৎ চন্দ্ৰ সিনহা। লগতে মনত ৰাখিব লাগিব যে ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ ট্ৰেন্সফাৰ কৰিছিলে 1911 চনত। তাৰ পাছত হুইচ প্লেচ ইজ ন'ন এজ দ্য লাৰ্জেষ্ট চিল্ক ৱেভিং ভিলেজ ইন দ্য ৱৰ্ল্ড এণ্ড ইজ ৰেফাৰ্ড টু এজ মানচেষ্টাৰ অফ দ্য ইষ্ট? কোনখন চহৰক বিশ্বৰ সৰ্ববৃহৎ ৰেচম বোৱা গাঁও হিচাপে জনাজাত আৰু ইয়াক পূবৰ মানচেষ্টাৰ বুলি জনা যায়? কাৰেক্ট এনসাৰটো হ'ব অপচন বি শুৱালকুছি। তাৰ পাছত ইন হুইচ পাৰ্ট অফ আছাম দ্য তেৰাই জোন ইজ লোকেটেড? অসমৰ কোনটো অংশত তেৰাই জোন অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপচন বি ইষ্ট জোন, মানে পূব জোনত। তাৰ পাছত ইন হুইচ ইয়েৰ ৱাজ দ্য মিজোৰাম ছেপাৰেটেড ফ্ৰম আছাম? কোন বছৰত মিজোৰাম অসমৰ পৰা পৃথক হৈছিলে?
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1972 1972ত মিজোৰাম পৃথক হৈ ইউনিয়ন টেৰিটৰিজ হিচাপে স্বীকৃতি দিছিলে তাৰ পাছত 1987ত মিজোৰামে ষ্টেটৰ টাইটেল পাইছিলে তাৰ পাছত হুইচ অফ দ্য ফলোইং ইজ কল দ্য ফেলকন কেপিটেল অফ দ্য ৱৰ্ল্ড তলৰ কোনখনক বিশ্বৰ ফেলকন ৰাজধানী বুলি জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নাগালেণ্ড তাৰ পাছত হুইচ অফ দ্য ফলোইং ইজ দ্য হাইষ্ট পিক ইন আছাম হিমালয়াছ তলৰ কোনটো শৃংগ অসম হিমালয়ৰ সৰ্বোচ্চ শৃংগ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নামচা বাৰুৱা হুইচ ওৱান ইজ দ্য অনলি হিল ষ্টেচন ইন আছাম কোনটো অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হাফলং হুইচ প্লেচ ইন আছাম ইজ ন'ন এজ দ্য স্কটলেণ্ড অৱ আছাম অসমত কোনটো ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হাফলং তাৰ পাছত ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অৱ আছাম বিল্ড অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ যোৰহাট দ্য কামাখ্যা টেম্পল ইজ লোকেটেড অন হুইচ হিল টপ কামাখ্যা মন্দিৰ কোনটো পাহাৰৰ শীৰ্ষত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নীলাচল পাহাৰ তাৰ পাছত হুইচ টেম্পল ইজ লোকেটেড অন দ্য চিত্ৰাচল হিল চিত্ৰাচল পাহাৰত কোনটো মন্দিৰ অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত লগতে এই মন্দিৰ নিৰ্মাণ কৰিছিলে ৰাজেশ্বৰ সিংহই আৰু লগতে মনত ৰাখিব লাগিব যে বৈশিষ্ট্য মন্দিৰ আছে চন্দিয়াচল পাহাৰত আৰু এই মন্দিৰো নিৰ্মাণ কৰিছিলে ৰাজেশ্বৰ সিংহই তাৰপৰা উমানন্দ টেম্পল আছে ভস্মাচল পাহাৰত আৰু উমানন্দ টেম্পল নিৰ্মাণ কৰিছিলে গদাধৰ সিংহই আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে মণিকোট পাহাৰত আৰু এই মন্দিৰ হাজোত আছে তাৰ পাছত হুইচ টাউন অৱ আছাম ইজ ন'ন এজ চিটি অৱ ইটাৰনেল ৰোমাঞ্চ অসমৰ কোনখন চহৰক চিৰন্তন ৰোমাঞ্চৰ চহৰ বুলি জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ তেজপুৰ হুৱেৰ ডিড টি কাল্টিভেশ্যন ফাৰ্ষ্ট বিগিন ইন আছাম অসমৰ কোনটো স্থানত চাহৰ প্ৰথম খেতি আৰম্ভ হৈছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চাবুৱা আৰু চাবুৱাতে ব্ৰিটিছে প্ৰথম চাহ বাগান স্থাপিত কৰিছিলে হুইচ অফ দ্য ফলোইং ষ্টেটছ ডজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ আছাম তলৰ কোনখন ৰাজ্যই অসমৰ সৈতে সীমা ভাগ নকৰে মানে বাউণ্ডেৰী শ্বেয়াৰ নকৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ছিকিম কাৰণ মিজোৰাম নাগালেণ্ড আৰু ৱেষ্ট বেংগলে অসমৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰে তাৰ পাছত হুইচ প্লেচ ইন আছাম ইজ ন'ন এজ দ্য আইলেণ্ড অৱ পিচ এণ্ড হাৰমনি অসমৰ কোনটো স্থানক শান্তি আৰু সংহতিৰ দ্বীপ বুলি জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মাজুলী তাৰ পাছত হুইচ ডেইটি ইজ ৱৰশ্বিপড এট দ্য শুক্ৰেশ্বৰ টেম্পল লোকেটেড অন দ্য বেংকছ অৱ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন আছাম অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত শুক্ৰেশ্বৰ মন্দিৰত কোন দেৱতাক পূজা কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভগৱান শিৱক পূজা কৰা হয় লগতে মনত ৰাখিব লাগিব যে শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিলে প্ৰমত্ত সিংহই তাৰ পাছত হুৱেন ৱাজ দ্য আছাম ৰাইফল এষ্টাব্লিছ অসম ৰাইফলছ কেতিয়া প্ৰতিষ্ঠা হৈছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1835 দ্য লিটাৰেচি ৰেট অৱ আছাম একৰ্ডিং টু 2011 চেঞ্চাছ 2011 চনৰ লোকপিয়ল মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 72.19 লিটাৰেচিৰ ক্ষেত্ৰত অসমৰ ৰেংক ভাৰতৰ 26 নম্বৰত তাৰ পাছত নেশ্যনেল ষ্টেটিষ্টিকেল অফিচৰ ৰিপৰ্ট মতে লিটাৰেচি ক্ষেত্ৰত অসমৰ ৰেংক হ'ল 5 নম্বৰ আৰু 1 নম্বৰ আছে কেৰেলা এই ৰিপৰ্ট 2020 চনত প্ৰভাইড কৰিছিলে তাৰ পাছত গিভন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড এট গিভন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি যোৰহাট এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তাৰ পাছত আচাৰীকান্দি ভিলেজ ইন আছাম ইজ ফেমাছ ফৰ অসমৰ আখাৰীকান্দি গাঁও কিয় বিখ্যাত একচুৱেলি আখাৰীকান্দি গাঁও আছে ধুবুৰীত আৰু আখাৰীকান্দি গাঁও বিখ্যাত হৈছে টেৰাকটা ইণ্ডাষ্ট্ৰীৰ কাৰণে চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় অপশ্যন বি কাৰেক্ট টেৰাকটা তাৰ পাছত ইন হুইচ ইয়েৰ ৱাজ দ্য কেপিটেল অৱ আছাম শিফটেড ফ্ৰম চেৰাপুঞ্জী টু শ্বিলং কোন চনত অসমৰ ৰাজধানী চেৰাপুঞ্জীৰ পৰা শ্বিলঙলৈ স্থানান্তৰিত কৰা হৈছিলে কাৰেক্ট এনচাৰটো অপশ্যন চি 1864 তাৰ পাছত ইন হুইচ মন্থ ইজ দ্য অম্বুবাচী মেলা চেলিব্ৰেটেড এট দ্য কামাখ্যা টেম্পল কোন মাহত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা পালন কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আহাৰ
তাৰ পাছত পানীদিহিং বাৰ্ড চেঞ্চুৱাৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্টছ পানীদিহিং চৰাই অভয়াৰণ্য কোনখন জিলাত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিৱসাগৰ শিৱসাগৰত ইন হুইচ ইয়েৰ ৱাজ চানডুবি লেক ফৰ্ম ডিউ টু এন আৰ্থকুৱেক কোন চনত ভূমিকম্পৰ ফলত চানডুবি হ্ৰদ গঠন হৈছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 12 জুন 1897 তাৰ পাছত হু হেড ডিছকভাৰ্ড টি প্লেণ্টছ ইন আছাম ইন দ্য ইয়েৰ 1823 1823 চনত অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰিছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰবাৰ্ট ব্ৰুচ কিন্তু এটা কথা মনত ৰাখিব লাগিব যে ৰবাৰ্ট ব্ৰুচে অসমত চাহ গছ আৱিষ্কাৰ কৰিছিলে কিন্তু চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচক ফাদাৰ অফ টি ইণ্ডাষ্ট্ৰি ইন আছাম বুলি জনা যায় হোৱাট ইজ দ্য হাইষ্ট পিক অফ কাৰ্বি হিল কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি হয় বা সৰ্বোচ্চ শৃংগটো কি হয় কাৰেক্ট এনচাৰটো অপশ্যন এ সিংহাসন তাৰ পাছত হুইচ ইজ দ্য অনলি ৰেইন ফৰেষ্ট ইন আছাম অসমৰ একমাত্ৰ বৰ্ষাৰণ্য কোনটো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দিহিং পাটকাই লগতে মনত ৰাখিব লাগিব যে দিহিং পাটকাইক পূবৰ আমাজন বুলিও জনা যায় তাৰ পাছত হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অৱ আছাম এষ্টাব্লিছ অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন ক'ত প্ৰতিষ্ঠা হৈছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড় আৰু ফাৰ্ষ্ট মেডিকেল কলেজখনৰ নাম আছিলে বেৰী হোৱাইট মেডিকেল স্কুল পাছত অসম চিকিৎসা মহাবিদ্যালয় নামেৰে জনা গৈছিল আৰু এই মেডিকেল কলেজ প্ৰতিষ্ঠা হৈছিলে 1900 চনত এইটো ইম্পৰ্টেণ্ট 1900 চনত তাৰ পাছত এমংছ দ্য ফলোইং ব্ৰিজেছ হুইচ ওৱান ইজ এট ইষ্টাৰ্ণ মষ্ট প্লেচ তলৰ দলংবোৰৰ ভিতৰত কোনখন দলং আটাইতকৈ পূবৰ স্থানত আছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভূপেন হাজৰিকা সেতু তাৰ পাছত হুইচ অফ দ্য ফলোইং মাউণ্টেইন ৰেঞ্জ ইজ হাইষ্ট ইন আছাম তলৰ কোনটো পৰ্বতমালা অসমৰ ভিতৰত সৰ্বোচ্চ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বৰাইল ৰেঞ্জ তাৰ পাছত নেশ্যনেল হাইৱে 127B কমনলি কল NH 127B কানেক্ট শ্ৰীৰামপুৰ ইন আছাম টু হুইচ ষ্টেট অফ ইণ্ডিয়া ৰাষ্ট্ৰীয় ঘাইপথ 127Bয়ে অসমৰ শ্ৰীৰামপুৰক ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে সংযোগ কৰে এই কুৱেশ্যনটো ADR এক্সামত আহিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মেঘালয়া হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 7 অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে কাজিৰঙা হৈছে প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান তাৰ পাছত 6 নম্বৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে ৰাইমনা তাৰ পাছত 7 নম্বৰখনৰ নাম হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান লগতে মনত ৰাখিব লাগিব যে ওৰাং নেশ্যনেল পাৰ্কক মিনি কাজিৰঙা বুলি জনা যায় লগতে নেশ্যনেল পাৰ্কৰ ওপৰত বেছ কৰি ইণ্ডিয়াৰ ক্ষেত্ৰত অসমৰ ৰেংক হৈছে 2nd যদি অভাৰঅল গোটেই ইণ্ডিয়া ধৰা হয় যদি ইউনিয়ন টেৰিটৰিজবিলাকো ধৰা হয় তেতিয়া ইণ্ডিয়াৰ ৰেংক হ'ব 3rd বিকজ আটাইতকৈ বেছি নেশ্যনেল পাৰ্ক আছে মধ্যপ্ৰদেশত 12খন আছে তাৰপৰা 2ণ্ডত আছে আন্দামান নিকোবৰ 9খন আছে আৰু অসমৰ 7খন আছে তাৰ পাছত দ্য হৰ্ণবিল ফেষ্টিভেল ন'ন এজ দ্য ফেষ্টিভেলছ অফ ফেষ্টিভেল ইন নাগালেণ্ড ইজ হেল্ড এনুৱেলি ইন হুইচ ভিলেজ নাগালেণ্ডত উৎসৱ নামেৰে পৰিচিত হৰ্ণবিল উৎসৱ প্ৰতি বছৰে কোনখন গাঁৱত অনুষ্ঠিত কৰা হয় এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় APSCত বহুতবাৰ আহিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কিচামা ভিলেজ চ' এই কুৱেশ্যনটো বহুত দৰকাৰী চ' এনেকৈ আহিব পাৰে যে হৰ্ণবিল ফেষ্টিভেল কোনখন ষ্টেটে চেলিব্ৰেট কৰে তাৰ এনচাৰটো হ'ব নাগালেণ্ড আৰু কোনটো উৎসৱক ফেষ্টিভেল অফ ফেষ্টিভেলছ বুলি কোৱা হয় তাৰ এনচাৰটো হ'ব হৰ্ণবিল ফেষ্টিভেল আৰু কোনখন ভিলেজত পালন কৰা হয় বা অনুষ্ঠিত কৰা হয় সেই ভিলেজখনৰ নাম হৈছে কিচামা ভিলেজ তাৰ পাছত হোৱাট ইজ দ্য নেম অফ লাৰ্জেষ্ট ওমেন্স মাৰ্কেট ইন এছিয়া লোকেটেড ইন ইম্ফল ইম্ফলত অৱস্থিত এছিয়াৰ সৰ্ববৃহৎ মহিলা বজাৰখনৰ নাম কি চ' এই কুৱেশ্যনটোতো APSCত আহিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইমা কেইথেল তাৰ পাছত দ্য ছিজন হুইচ ৱাজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আছাম ইজ অসমত বৰদৈচিলাৰ লগত যি ঋতু জড়িত আছিল সেয়া হৈছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি প্ৰি মনচুন ছিজন হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল কি হয় চ' অৰুণাচল প্ৰদেশ আৰু অসমৰ ৰাজ্যিক ফুল আৰু ৰাজ্যিক গছ একেই হয় চ' ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফক্সটেইল অৰ্কিড মানে কপৌ ফুল আৰু লগতে ৰাষ্ট্ৰীয় গছটো হ'ব কলং দুটাৰ একেই চ' কাৰেক্ট এনচাৰটো হ'ব ইয়াত অপশ্যন বি ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম
is the Raimona National Park located? So অসমৰ কোনখন জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি কোকৰাঝাৰ। তাৰ পাছত which river flows through the northern part of কাজিৰঙা নেশ্যনেল পাৰ্ক? তলৰ কোনটো নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি বৈ যায়? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি বৈ যায়। Which state of India did the চিপকো মুভমেণ্ট অৰিজিনেট ইন? ভাৰতৰ কোনখন ৰাজ্যত চিপকো আন্দোলনৰ উৎপত্তি হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ উত্তৰাখণ্ড। চ' 1973 চিপকো আন্দোলনৰ উৎপত্তি হৈছিলে। তাৰ পাছত which of the following bird build its nest in tree hollows? তলৰ কোনটো চৰায়ে গছৰ ফুটাত বাঁহ সাজে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ হৰ্ণবিল। Which of the following river is in the বৰাক ভেলী? তলৰ কোনখন নদী বৰাক উপত্যকাত আছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি কুচিয়াৰা। তাৰ পাছত হয়গ্ৰীৱ মাধৱ টেম্পল ইজ চিটুৱেটেড অন দ্য হিল টপ অফ? হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোনখন পাহাৰৰ শিখৰত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ মণিকোট হিল। তাৰ পাছত ইন হুইচ ইয়েৰ অইল ৱাজ ফাৰ্ষ্ট ড্ৰিল ইন আছাম? অসমত প্ৰথমবাৰৰ বাবে তেলৰ ড্ৰিলিং কোন বৰ্ষত হৈছিলে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি 1867। তাৰ পাছত দ্য আছাম ৰিজন ৱাজ ছেপাৰেটেড ফ্ৰম দ্য বেংগল প্ৰেচিডেঞ্চি এজ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ইন দ্য ইয়েৰ? অসম এলেকাক কেতিয়া উত্তৰ পূৰ্বাঞ্চল সীমান্তৰূপে বেংগল প্ৰেচিডেঞ্চিৰ পৰা বেলেগ কৰা হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ 1874। তাৰ পাছত কাজিৰঙা নেশ্যনেল পাৰ্ক ডজ নট টাচ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে তলৰ কোনখন জিলাক স্পৰ্শ নকৰে? চ' ইয়াৰ অপশ্যনকেইটাত মই দেখা গৈছে যে গোলাঘাটক স্পৰ্শ কৰে, কাৰ্বি আংলঙো কৰে আৰু নগাঁও কৰে। মানে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি মৰিগাঁও। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে মৰিগাঁও জিলাক স্পৰ্শ নকৰে। হাউ মেনি অইল ৰিফাইনাৰীজ আৰ দেয়াৰ ইন আছাম? অসমত কেইটা তৈল ক্ষেত্ৰ আছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ 4টা 4। নুমলীগড়, নুনমাটি, ডিগবৈ আৰু বঙাইগাঁও। তাৰ পাছত হোৱাট পাৰ্চেণ্টেজ অফ এৰিয়া অফ ইণ্ডিয়া ইজ কভাৰ্ড বাই আছাম? ভাৰতৰ কিমান শতাংশ মাটি অসমে আৱৰি আছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি 2.4%। তাৰ পাছত দ্য আছাম কোঅপাৰেটিভ জুট মিল ইজ লোকেটেড ইন? অসম সমবায় মৰাপাট মিল ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি নগাঁও। হু এষ্টাব্লিছ দ্য গুৰুদ্বাৰা এট ধুবুৰী? ধুবুৰীত কোনে গুৰুদ্বাৰ প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি গুৰু টেগ বাহাদুৰ। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰ পাছত দ্য বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন? বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ শোণিতপুৰ। এতিয়া আমি কেইখনমান ৰাষ্ট্ৰীয় উদ্যান আৰু ক'ত অৱস্থিত সেইটো বিষয়ে ডিছকাছ কৰিম। চ' গৰমপানী আৰু নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ্বি আংলং জিলাত অৱস্থিত, সেইটো আহে এক্সামত। তাৰপৰা সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী অৱস্থিত হয় শোণিতপুৰ। তাৰপৰা বৰনদীটো এপিচিত আহিছে। বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে? ওদালগুৰিত। চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী যোনটো গল্ডেন লাংগুৰৰ কাৰণে, সোণালী বান্দৰৰ কাৰণে ফেমাছ, এইটো বহুত ইম্পৰ্টেণ্ট হয়। চ' এইটো ক'ত অৱস্থিত? কোকৰাঝাৰ। চ' এক্সামত আহে যে গল্ডেন লাংগুৰ সোণালী বান্দৰ ক'ত পোৱা যায়? চক্ৰশিলা। লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত। তাৰপাছত আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে? কামৰূপত। তাৰ পাছত উভা ৱাইল্ড লাইফ চেঞ্চুৰী য'ত এছিয়াটিক ৱাটাৰ বাফেলোৰ কাৰণে বহুত ফেমাছ হয়, আৰু এই অভয়াৰণ্যক মিলৰয় অভয়াৰণ্য বুলি কোৱা হয়, আৰু এই অভয়াৰণ্য লখিমপুৰ জিলাত অৱস্থিত। হাউ মেনি টাইগাৰ ৰিজাৰ্ভছ আৰ দেয়াৰ ইন আছাম? অসমত টাইগাৰ ৰিজাৰ্ভ কেইখন আছে, কিমানখন আছে? কাৰেক্ট এনসাৰটো অপশ্যন ডি 4খন। সেইকেইখন হৈছে মানস, কাজিৰঙা, ওৰাং আৰু নামেৰি। চ' প্ৰথমখন টাইগাৰ ৰিজাৰ্ভ হৈছে মানস, আৰু মানস টাইগাৰ ৰিজাৰ্ভ এষ্টাব্লিছ হৈছিলে 1973। হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ হেজ দ্য হাইষ্ট পপুলেশ্যন ডেঞ্চিটি? তলৰ কোনটো সকলোতকৈ জনসংখ্যা ঘনত্ব জিলা? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি কামৰূপ মেট্ৰ'। যদি কয় যে কোনখন ডিষ্ট্ৰিক্টত, কোনখন জিলাত জনসংখ্যা বেছি আছে, তাৰ এনসাৰটো হ'ব নগাঁও। যদি কয় জনসংখ্যাৰ ঘনত্ব বুলি, তেতিয়া এনসাৰটো হ'ব কামৰূপ মেট্ৰ'। আৰু জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম হয় ডিমা হাছাওত।
তাৰ পাছত হুইচ ওৱান ইজ দ্য অনলি লেফ্ট ট্ৰিবিউটাৰী অফ বৰাক ৰিভাৰ বৰাক নদীৰ একমাত্ৰ বাওঁ উপনদীখনৰ নাম কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সোনাই ৰিভাৰ তাৰপাছত হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেডলি প্লেণ্টেড বাই দ্য যাদৱ পায়েঙে কোনখন অৰণ্য অকলে ৰোপণ কৰিছিল বা অকলে সৃষ্টি কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মলাই ফৰেষ্ট তাৰপাছত ইন আছাম এ চ'ৰ্চ অফ হট ৱাটাৰ স্প্ৰিং ইজ চিটুৱেটেড ইন অসমত গৰম পানীৰ এটা উৎস ক'ত অৱস্থিত ক'ত পোৱা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট তাৰপাছত দ্য ছইল বেচিকেলি অভাৰ দ্য ব্ৰহ্মপুত্ৰ এণ্ড বৰাক প্লেইন ইজ ব্ৰহ্মপুত্ৰ আৰু বৰাক সমভূমিৰ ওপৰত পোৱা মাটিটো কি টাইপৰ অসমত জেনেৰেলি 4 প্ৰকাৰৰ মাটি পোৱা যায় চ' অপশ্যনটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এলুভিয়েল ছইল মানে পলসুৱা মৃত্তিকা বা পলসুৱা মাটি তাৰপাছত হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচেছ কানেক্ট আছাম উইথ অৰুণাচল প্ৰদেশ তলৰ কোনখন ঠাইয়ে অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ডিৰাক তাৰপিছত হুইচ অফ দ্য ফলোয়িং লোকেশ্যন ইজ নট এছ'চিয়েটেড উইথ পেট্ৰলিয়াম ছেক্টৰ তলৰ কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় চ' দুলীয়াজন পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নাজিৰাও জড়িত আছে বঙাইগাঁও মানে জড়িত আছে চ' কাৰেক্ট এনচাৰটো হ'ব মাৰ্ঘেৰিটা কয়লাৰ সৈতে মানে জড়িত মাৰ্ঘেৰিটাক কয়লাৰ ৰাণী বুলি কোৱা হয় মাৰ্ঘেৰিটাক কোৱা হয় দ্য কোল কুইন অফ আছাম তাৰপাছত দ্য হাইষ্ট কনচেনট্ৰেশ্যন অফ ফৰেষ্ট ইন দ্য ষ্টেট অফ আছাম অকাৰ্ছ ইন অসম ৰাজ্যৰ ভিতৰতে বনাঞ্চলৰ সৰ্বাধিক ঘনত্ব ক'ত দেখা পোৱা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট তাৰপাছত হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ অন দ্য চাউথ বেংক অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত আছে চ' মানস সুবনশিৰি আৰু ৰঙা নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে আছে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দিখৌ ইন হুইচ ডিষ্ট্ৰিক্ট জোনবিল মেলা ইজ অৰ্গেনাইজ এভৰি ইয়েৰ প্ৰতি বছৰে কোনখন জিলাত জোনবিল মেলা আয়োজন কৰা হয় এই কুৱেশ্যনটো এক্সামত অহা দেখা গৈছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মৰিগাঁও তাৰপাছত হুইচ ইজ লাষ্ট নৰ্থ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ উইদিন আছাম অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ অন্তিম উত্তৰী উপনদীখনৰ নাম কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি শংকোচ লগতে মনত ৰাখিব লাগিব যে ব্ৰহ্মপুত্ৰ হৈছে ৱৰ্ল্ডৰ 15 লংগেষ্ট ৰিভাৰ হয় আৰু ইণ্ডিয়াৰ আটাইতকৈ লংগেষ্ট ৰিভাৰখনৰ নাম হৈছে গংগা আৰু ৱৰ্ল্ডৰ আটাইতকৈ লংগেষ্ট ৰিভাৰখনৰ নাম হৈছে নীল নদী তাৰপিছত হুইচ ষ্টেট ইজ দ্য নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি লোকেটেড ইন উত্তৰ পূৰ্বাঞ্চল আৰক্ষী একাডেমি কোনখন ৰাজ্যত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মেঘালয়া তাৰপাছত ৰিচেণ্টলি হুইচ ইণ্ডিয়ান ৰিচিভড দ্য গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড এৱাৰ্ড 2024 ৰিচেণ্টলি কোন ভাৰতীয়ই গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড এৱাৰ্ড 2024 লাভ কৰিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পূৰ্ণিমা দেৱী বৰ্মন লগতে মনত ৰাখিব লাগিব যে পূৰ্ণিমা দেৱী বৰ্মনে 2022 চনত চেম্পিয়নছ অফ আৰ্থ এৱাৰ্ড লাভ কৰিছিলে লগতে তেওঁ হাৰ্গিলা আৰ্মিৰ ফাউণ্ডাৰ হয় আৰু তেখেতে গ্ৰীণ অস্কাৰ লাভ কৰিছিলে 2017তো আৰু 2017ত তেখেতে নাৰী শক্তি পুৰস্কাৰ এৱাৰ্ডো লাভ কৰিছিল হুইচ ৰিজন ইজ জুম কাল্টিভেশ্যন ইউজুৱেলি প্ৰেক্টিছ ইন সাধাৰণতে কোনটো অঞ্চলত জুম খেতি কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হিল ছাইড পাহাৰীয়া এৰিয়াত হুইচ অফ দ্য ফলোয়িং ট্ৰী ইজ নট কনচিডাৰ এজ এন এক্সাম্পল অফ ডেচিডিয়াছ ভেজিটেশ্যন তলৰ কোনটো গছক পৰ্ণপাতী গছ গছনি উদাহৰণ হিচাপে গণ্য কৰা নহয় চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পাইন তাৰপাছত দ্য ফাৰ্ষ্ট প্ৰাইভেট বেংক অফ আছাম ছেট আপ ইন দ্য ইয়েৰ 1926 ৱাজ 1926 চনত স্থাপিত হোৱা অসমৰ প্ৰথমখন ব্যক্তিগত বেংকখনৰ নাম কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দ্য গুৱাহাটী বেংক লিমিটেড তাৰপাছত হু ইজ দ্য ফাইনেন্স মিনিষ্টাৰ অফ আছাম এজ অন 1 জানুৱাৰী 2024 2024 চনৰ 1 জানুৱাৰী তাৰিখলৈকে অসমৰ বিত্তমন্ত্ৰী কোন আছিলে কাৰেক্ট এনচাৰটো অপশ্যন এ অজন্তা নেওগ আছাম শ্বেয়াৰ এন ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ অসমৰ আন্তৰ্জাতিক সীমান্ত তলৰ কোনখন দেশৰ সৈতে আছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভূটান এণ্ড বাংলাদেশ আৰু বাংলাদেশ আছাম হেজ ৰিচেণ্টলি ৰিচিভ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ অসমৰ তলৰ কোনটোৱে শেহতীয়াকৈ ভৌগোলিক সূচক মানে জিআই টেগ লাভ কৰিছে কাৰেক্ট এনচাৰটো অপশ্যন এ
মাছ মেকিং এণ্ড মনুস্ক্ৰিপ্ট পেইণ্টিং। চ' এইটো বহুত দৰকাৰী হয়, এক্সামৰ কাৰণে বহুত দৰকাৰী, চাব লাগিব। লগতে মনত ৰাখিব লাগিব যে ইণ্ডিয়াৰ ফাৰ্ষ্ট GI টেগ লাভ কৰিছে দাৰ্জিলিং টিয়ে 2004ত। চনটো ইম্পৰ্টেণ্ট আৰু নামটো ইম্পৰ্টেণ্ট। তাৰপাছত অসমৰ ফাৰ্ষ্ট GI টেগ লাভ কৰিছে মুগা চিল্ক 2007ত। লগতে কেইটামান প্ৰডাক্ট আছে অসমৰ যোনটোৱে GI টেগ লাভ কৰিছে, সেইকেইটা হ'ল কাজি নেমু 2019ত লাভ কৰিছে। তাৰ বকা চাউল, এইটো ইম্পৰ্টেণ্ট। চকুৱা চাউল, এইটো মনত ৰাখিব লাগিব। আছাম টি 2008ত লাভ কৰিছিলে। তাৰপৰা তেজপুৰ লিচি, গামোচা, চ' এইটো ইম্পৰ্টেণ্ট, 2022ত লাভ কৰিছিলে। তাৰপাছত জুৰিমা, সেইটো বহুত ইম্পৰ্টেণ্ট। এইটো হৈছে ডিমাছাৰ ট্ৰেডিশ্যনেল ৱাইন হয়। চ' টাৰ্মছটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব লাগিব। তাৰপৰা কাৰ্বি আংলং জিঞ্জাৰ, কাৰ্বি আংলঙৰ আদাও GI টেগ লাভ কৰিছে, এইটো বহুত দৰকাৰী হয়। চ' এতিয়া এইটো কথা মনত ৰাখিব লাগিব যে 2024ত অসমৰ প্ৰায় 19টা ট্ৰেডিশ্যনেল প্ৰডাক্টে GI টেগ লাভ কৰিছে। তাৰে বড়ো কমিউনিটিৰ 13টা প্ৰডাক্ট আছে। চ' আৰু কেইটামান ইম্পৰ্টেণ্ট প্ৰডাক্ট হ'ল যোনটোৱে GI টেগ লাভ কৰিছে, সেইকেইটা হৈছে আছাম জাপি, বিহু ঢোল, তাৰপাছত আছামৰ পানী মেটেকা ক্ৰেফ্ট, তাৰপৰা চৰ্তেবাৰী মেটেল ক্ৰেফ্ট আৰু মিচিঙৰ হেণ্ডলুম প্ৰডাক্ট। চ' এইকেইটা গোটেই ইম্পৰ্টেণ্ট। চ' নামকেইটা জাষ্ট ওপৰে ওপৰে এক্সামৰ আগত চালে হৈ যাব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। দ্য মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ৰিচেণ্টলি ইন নিউজ এণ্ড লঞ্চ বাই আছাম গভৰ্ণমেণ্ট প্ৰাইমেৰিলি এইমছ টু এচিভ হুইচ অফ দ্য ফলোইং অবজেক্টিভছ। চ' মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ মূল লক্ষ্য কি? কাৰেক্ট এনচাৰটো অপশ্যন বি, এম্পাৱাৰ ৰুৰেল ওমেন এণ্টাৰপ্ৰিনাৰ্ছ, মানে গাঁৱৰ যোনটো গ্ৰাম্য মহিলা উদ্যোগীসকলক সবলীকৰণ কৰা। চ' এইটো বহুত দৰকাৰী হয় এক্সামৰ কাৰণে। তাৰপাছত হুইচ অফ দ্য ফলোইং মাউণ্টেইন ৰেঞ্জ ইজ লোকেটেড ইন দ্য নৰ্থ ইষ্ট ইণ্ডিয়া। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, বৰাইল ৰেঞ্জ। তাৰপাছত ভৈৰৱকুণ্ড ইজ এ ট্ৰাই জাংচন অফ হুইচ অফ দ্য ফলোইং। ভৈৰৱকুণ্ড তলৰ কোনটো ত্ৰিসংযোগ? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, আছাম, ভূটান, অৰুণাচল। চ' এটা কথা মনত ৰাখিব লাগিব যে ভৈৰৱকুণ্ড অসমৰ ওদালগুৰি ডিষ্ট্ৰিক্টত আছে। চ' আৰু এটা কথা আমি ৰিলেট কৰিব লাগিব যে ডিফু পাছ হৈছে ইণ্ডিয়া, ম্যানমাৰ আৰু চাইনাৰ তিনিখন দেশৰ ট্ৰাই জাংচন হয়। ইয়াক ট্ৰাইপাছ বুলি কোৱা হয়। হুইচ ষ্টেট ৰিচেণ্টলি লঞ্চ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম টু প্ৰমোট গাৰ্ল এডুকেশ্যন ইন দ্য ষ্টেট। ৰিচেণ্টলি কোনখন ৰাজ্যত কন্যা শিক্ষাৰ প্ৰসাৰৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰম্ভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, অসম, আছাম। এতিয়া আমি নিযুত মইনা স্কিমৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম। গাৰ্ল এডুকেশ্যন প্ৰমোট কৰিব আৰু চাইল্ড মেৰিজ মানে বাল্য বিবাহ প্ৰথা নাইকিয়া কৰিবলৈ এইটো স্কিম লঞ্চ কৰিছে। লগতে এই পদক্ষেপৰ অধীনত ৰাজ্যিক মন্ত্ৰীসভাই প্ৰায় 10 লাখ ছাত্ৰীক আৰ্থিক সহায় আগবঢ়াব। সেইটো বহুত দৰকাৰী হয়। লগতে এই স্কিমৰ মতে উচ্চতৰ মাধ্যমিক শিক্ষাৰ ছোৱালীৰ বাবে প্ৰতিমাহে 1000 টকা আৰু ডিগ্ৰী পাঠ্যক্ৰম গ্ৰহণ কৰা ছোৱালীৰ বাবে প্ৰতিমাহে 1200 টকা আৰু পোষ্ট গ্ৰেজুৱেট বা BA ডিগ্ৰীৰ নামভৰ্তি কৰা ছোৱালীৰ বাবে প্ৰতিমাহে 2500 টকা প্ৰদান কৰিব। হুইচ ফ্ৰুইট ৱাজ ৰিচেণ্টলি ডিক্লেয়াৰ্ড এজ দ্য ষ্টেট ফ্ৰুইট বাই আছাম গভৰ্ণমেণ্ট। অসম চৰকাৰে ৰিচেণ্টলি কোনটো ফলক ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, কাজি নেমু। এই কুৱেশ্যনটো বহুত দৰকাৰী হয়। এতিয়া আমি কেইটামান ৰিলেটেড পইণ্ট ডিছকাছ কৰিম। কাজি নেমুৰ চাইণ্টিফিক নেম হৈছে চাইট্ৰিছ লিমন। এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। লগতে মনত ৰাখিব লাগিব যে ষ্টেট ফ্লাৱাৰ হৈছে কপৌ ফুল, ষ্টেট ট্ৰী হৈছে হলং, ষ্টেট এনিমেল হৈছে ওৱান হৰ্ণ ৰাইন'চৰাছ মানে এশিঙীয়া গঁড়, আৰু ষ্টেট বাৰ্ড হৈছে দেওহাঁহ, হোৱাইট উইং হুড ডাক, আৰু ষ্টেট ছং হৈছে অ' মোৰ আপোনাৰ দেশ। অ' মোৰ আপোনাৰ দেশ ছংটি ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই আৰু সুৰ দিছিলে কমলা প্ৰসাদ আগৰৱালাই। 1927 চনৰ আছাম ছাত্ৰ সন্মিলনৰ তেজপুৰ অধিৱেশনত এই গীতটি ৰাজ্যিক গীত হিচাপে স্বীকৃতি দিয়া হৈছিল। তাৰপাছত ষ্টেট মটো হৈছে জয় আই অসম। লগতে ৰাষ্ট্ৰীয় গছ হৈছে বানিয়ান ট্ৰী, বট বৃক্ষ বুলি কোৱা। লগতে নেশ্যনেল এনিমেল হৈছে বেংগল টাইগাৰ। 1972 18 নৱেম্বৰৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পশু হিচাপে মৰ্যাদা দিয়া হৈছে বেংগল টাইগাৰক। লগতে নেশ্যনেল ফ্ৰুইটছ হৈছে মেংগো, আৰু নেশ্যনেল ফ্লাৱাৰ হৈছে লটাছ, আৰু নেশ্যনেল বাৰ্ড হৈছে পিকক।
চ' মৰা চৰাইক 1963 চনৰ 31 জানুৱাৰীৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হিচাপে স্বীকৃতি দিয়া হৈছে। তাৰ পাছত নেশ্যনেল ছং হৈছে বন্দে মাতৰম। চ' বন্দে মাতৰম গীতটি ৰচনা কৰিছিলে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে। তাৰ পাছত নেশ্যনেল এন্থেম হৈছে জন গণ মন। ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত জন গণ মন শীৰ্ষক গীতটি 52 ছেকেণ্ডৰ কাৰণে গোৱা হয়। লগতে নেশ্যনেল একুৱেটিক এনিমেল হৈছে গংগেটিক ডলফিন। ভাৰত চৰকাৰে 2009 চনৰ 5 অক্টোবৰত শিশুক ডলফিনক ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপে স্বীকৃতি দিছিল। তাৰ পাছত ৰিচেণ্টলি হুৱেৰ ৱাজ দ্য 125 ফুট ষ্টেচু অৱ লাচিত বৰফুকন আনভেইলড। ৰিচেণ্টলি 125 ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ক'ত উন্মোচন কৰা হৈছিল? কাৰেক্ট এনচাৰটো অপশ্যন চি যোৰহাট। তাৰ পাছত আমি মনত ৰাখিব লাগিব যে 125 ফুট উচ্চতাৰ ব্ৰঞ্জৰ লাচিতৰ এই প্ৰতিমূৰ্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিল আৰু এই প্ৰতিমূৰ্তিটোৰ নাম হৈছে ষ্টেচু অফ ভেলোৰ। চ' এইটো বহুত দৰকাৰী হয়। লগতে এই ষ্টেচু ডিজাইন কৰিছিলে ৰাম ভাঞ্জি চুতাৰে, ৰাম চুতাৰ। আৰু এই ষ্টেচুৰ হাইট আছিলে 84 ফিট। লগতে যদি পেডেষ্টেলটো মানে চাওঁ, পেডেষ্টেলৰ হাইট আছিলে 41 ফিট, টোটেল 125 ফুট। অ'কে, তাৰ পাছত ৰাম ভাঞ্জি চুতাৰে লগতে ৱৰ্ল্ডৰ আটাইতকৈ তলেষ্ট ষ্টেচু ডিজাইন কৰিছিলে। তাৰ নামটো হ'ল ষ্টেচু অফ ইউনিটি। চ' ষ্টেচু অফ ইউনিটিৰ ওচৰৰ নদীখনৰ কথা আহে, কোনখন ৰিভাৰ আছে? সেইটো হৈছে নৰ্মদা ৰিভাৰ। আৰু কোনটো মানে ডেম আছে? চৰ্দাৰ সৰোবৰ ডেম আছে। আৰু এই ষ্টেচুৰ টোটেল হাইট হৈছে 182 ফিট। তাৰ পাছত একৰ্ডিং টু দ্য ষ্টেট বাজেট প্ৰেজেণ্টেড বাই দ্য আছাম গভৰ্ণমেণ্ট, how many devotees will be facilitated to visit the Ram temple in Ayodhya this year under the Punyo Tirtha Yojana? অসম চৰকাৰে দাখিল কৰা ৰাজ্যিক বাজেট অনুসৰি পূৰ্ণ তীৰ্থ যোজনাৰ অধীনত এইবাৰ অযোধ্যাৰ ৰাম মন্দিৰ পৰিদৰ্শন কৰিবলৈ কিমানজন ভক্তক সুবিধা প্ৰদান কৰা হ'ব? চ' এই কুৱেশ্যনটো বহুত দৰকাৰী হয়, মনত ৰাখিব লাগিব। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 25,000। এইটো বহুত ইম্পৰ্টেণ্ট। Which of the following is correct about লাখপতি বাইদেউ স্কিম? লাখপতি বাইদেউ আঁচনিৰ বিষয়ে তলৰ কোনটো শুদ্ধ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ। চ' এই স্কিমৰ বিষয়ে আমি মনত ৰাখিব লাগিব যে এই স্কিম লঞ্চ কৰিছিলে আছাম গভৰ্ণমেণ্টে। চ' এইটো বহুত দৰকাৰী। লগতে এই স্কিমৰ প্ৰধান উদ্দেশ্য বা লক্ষ্য হৈছে যে 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী হিচাপে গঢ়ি তোলা। তাৰপাছত মিছন বসুন্ধৰা অফ গভৰ্ণমেণ্ট অফ আছাম ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং? অসম চৰকাৰৰ মিছন বসুন্ধৰা তলৰ কোনটোৰ লগত জড়িত? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লেণ্ড ৰেকৰ্ডছ এণ্ড লেণ্ড ৰেভিনিউ। ৱেৰ ইজ দ্য টোকলাই টি ৰিচাৰ্চ চেণ্টাৰ চিটুৱেটেড? টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যোৰহাট। চ' এতিয়া আমি কেইটামান পইণ্ট ডিছকাছ কৰিম। সেইটো হৈছে যে টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট কোন চনত এষ্টাব্লিছ হৈছিলে? 1911। চ' এইটো এক্সামৰ কাৰণে বহুত দৰকাৰী। 1911 চনত এষ্টাব্লিছ হৈছিলে। তাৰপৰা এইখনেই হৈছে ৱৰ্ল্ডৰ আটাইতকৈ অল্ডেষ্ট পুৰণিতম প্ৰাচীন আৰু লাৰ্জেষ্ট টি ৰিচাৰ্চ চেণ্টাৰ হয়। ইন হুইচ ডিষ্ট্ৰিক্ট নুমলীগড় ৰিফাইনাৰী লোকেটেড? নুমলীগড় শোধনাগাৰ কোনখন জিলাত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গোলাঘাট। Where is the Assam State Zoo cum Botanical Garden located? So correct answer to hobo option C Guwahati. Tar pasot in which district of Assam are evergreen, semi-evergreen and deciduous forest found? Correct answer to hobo option A North Kasar Hills. So it's a very important question hai. Tar pasot arrange the following national parks in India based on their establishment from the earliest to latest. চ' অপশ্যন ডিটো তোমাৰ দেখা গৈছে জিম কৰবেট নেশ্যনেল পাৰ্ক হৈছে প্ৰথমখন নেশ্যনেল পাৰ্ক হয় আৰু এই নেশ্যনেল পাৰ্ক 1936ত উত্তৰাখণ্ডত এষ্টাব্লিছ হৈছিলে। তাৰ পাছত আহিব গিৰ নেশ্যনেল পাৰ্ক যোনটো এষ্টাব্লিছ হৈছিলে 1965 গুজৰাটত আছে। তাৰ পাছত ফৰ্ম হৈছিলে কাজিৰঙা নেশ্যনেল পাৰ্ক 1974ত। তাৰ পাছত নামেৰি নেশ্যনেল পাৰ্ক 1998ত। কাৰেক্ট এনচাৰটো অপশ্যন বি 1423। ফাৰ্ষ্ট জিম কৰবেট, ছেকেণ্ড গিৰ, তাৰ পাছত কাজিৰঙা, তাৰ পাছত নামেৰি।